তাৰপিছত লাষ্টত গৈ পেলাই ফাইনেল এটা হ'ল যে বোলে এই প্ৰডাকশ্যনত আমি যাম। গেপো আছে কাৰণ মাৰ্কেট ডিমাণ্ডো আছে। এতিয়া আপোনাৰ কিমান কিমান ষ্টাৰ্টিঙত এতিয়া কিমান আছে আপোনালোকৰ? আমাৰ টোটেল 12,000 কেপাচিটি। এতিয়া 6,000 কেপাচিটিত আমি কাম কৰি আছো। 6,000 কেপাচিটি 6,000 আমি ভৰাম, এতিয়া অৰ্ডাৰ দিয়ে আহিছে বাৰু। আকৌ 6,000 মানে টোটেল 12,000 কেপাচিটি আমাৰ ফুল প্লেজত কাম হৈ যাব। আপোনালোকৰ এতিয়া কিমান ইনভেষ্টমেণ্ট কৰা হৈ গ'ল ফাৰ্মত? টোটেল ইনভেষ্টমেণ্ট আমাৰ এইটো এটা ডাঙৰ বিজনেছ ন? বহুত ডাঙৰ, এইটো বহুত ডাঙৰ বিজনেছ। এখন মানে এখন মাৰ্কেট হিউজ মাৰ্কেট হয়। মানুহে এই গেপটো গম নাপায় আচলতে। আপুনি গেপৰ কথা কৈছে, ইয়াতে মানে বিজনেছ ষ্টাৰ্ট কৰিব পৰা যায়। আমাৰ অসমতে ধৰি লওক, মই কথা এটা কৈছো, আমি এগ প্ৰডাকশ্যনৰ কথা কৈছো। এগ প্ৰডাকশ্যনৰ লগে লগে আনুষংগিক বিজনেছবিলাক কি হয়, যেনেকে ট্ৰেখনৰ প্ৰডাকশ্যন সম্ভৱ আমাৰ অসমত এজেগাতহে হয়। আচ্ছা, তো ট্ৰেখন কোনোবাই যদি বনাব খোজে বনাব পাৰে। ফাৰ্ষ্ট ৰিয়েকশ্যন কি আছিল আপোনালোকৰ? চবে ভয় খাই গৈছে, কিয় কৰিবলৈ ইমান ধুনীয়া চাকৰি আছে, চাকৰিটো এৰি পেলাই বিজনেছত আহিবলৈ আহিছে, কি কৰিবলৈ আহিছে নাজানো, যি কৰ তেনেকুৱা আহি যায়। এজন এমপ্লয়াৰ যোনে এজন জব কৰি আছে, তেওঁ যদি এণ্টাৰপ্ৰিনাৰশ্বিপ লাইনত আহিব খোজে, তো তাৰ আগতে কি কি স্কিলছ প্ৰিপেয়াৰ কৰি ল'ব লাগে, কি কি বস্তু নিজৰ ঠিক কৰি ল'ব লাগে? নমস্কাৰ, আজি আমি আছো মাধুৰ্যৰ বৰাৰ লগত। মাধুৰ্য দা নৱপ্ৰভাত ইণ্ডাষ্ট্ৰিজৰ ফাউণ্ডাৰ হয়। নৱপ্ৰভাত ইণ্ডাষ্ট্ৰিজে তেজপুৰত 1.2 crore rupees ইনভেষ্ট কৰিছে এখন লেয়াৰ ফাৰ্মিং এষ্টাব্লিছমেণ্ট বনাওঁতে। আৰু এই লেয়াৰ ফাৰ্মিং এষ্টাব্লিছমেণ্টৰ প্ৰডাক্টটো হ'ল এগ। আমি এই পডকাষ্টটোত মাধুৰ্য দাৰ লগত কথা পাতিছোঁ তেওঁ এণ্টাৰপ্ৰেনিউৰ জাৰ্নিৰ কথা। তেওঁ দিল্লীত মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাত কাম কৰি আছিলে, সেই জব এৰি পেলাই ইয়াতে ইমান ডাঙৰ ইনভেষ্টমেণ্ট কৰিছে, কেনেকৈ সাহস কেনেকৈ পালে, এই জাৰ্নিটোৰ কথা আমি ডিছকাছ কৰিছোঁ। পডকাষ্টটো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ যে এই পডকাষ্টটো যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰক। আহক আমি এই পডকাষ্টটো এনজয় কৰোঁ। আপোনাৰ যোনটো একদম ষ্টৰিটো, ঠিক আছে, আপুনি অকণমান একদম ষ্টাৰ্টিঙৰ পৰা দিল্লীত যে আপুনি জব কৰি আছিলে, তাৰপিছত জব কৰাৰ পৰা কেনেকৈ এৰিলে, এৰি পেলাই এতিয়ালৈকে বৰ্তমানলৈকে আপুনি এই ষ্টৰিটো কওকচোন আপোনাৰ। এইটো ষ্টৰি ষ্টাৰ্ট কেনেকৈ হ'ল, মই মানে অকণ সুবিধা মানে লাকেও মোক অলপ ফেভাৰ কৰিলে এইখিনি সময়ত। কি হ'ল ঘটনাটো মই তোমাক কৈছোঁ। যেনেকৈ বিজনেছৰ কথা ভাবি আছিলোঁ, ডেটা এনালাইচিছ মই কৰিয়ে আছোঁ, কেইবাটাও বিজনেছ প্লেন ভাবি আছোঁ। তাৰ ভিতৰত মই সময় বেছিকৈ পালোঁ, এই কৰোণাৰ সময়ত অলপ সময়টো বেছিকৈ পালোঁ। ফাৰ্ষ্ট ৱেভতো মানে বহুতখিনি বন্ধ হয়তো, অফিচ চফিচ আমাৰ ৱৰ্ক ফ্ৰম হোম কামেই বহুতখিনি আছিলে, তো এনালাইচিছ কৰিবলৈ অকণ বেছিকৈ সময় পালোঁ ফাৰ্ষ্ট ৱেভত। তো ফাৰ্ষ্ট ৱেভৰ এনালাইচিছ কৰি পেলাই কথাবিলাক হ'ল, ঠিক ঠাক হ'ল। তাৰপিছত লাষ্টত গৈ পেলাই ফাইনেল এটা হ'ল যে বোলে এই প্ৰডাকশ্যনত আমি যাম। গেপো আছে কাৰণ মাৰ্কেট ডিমাণ্ডো আছে। তাৰপিছত ছেকেণ্ড ৱেভৰ আগতে আমি মানে ইয়ালৈ অসমলৈ অহাৰ কথা আছে, তেতিয়া মানে বিহুৰ সময় আছে, বিহুৰ সময়ত আমি ঘৰলৈ আহিম। মই তেতিয়া প্লেন কৰি আছোঁ যে অলপ দিন থাকিম ইয়াত, থাকি পেলাই এই প্ৰডাকশ্যনৰ ৰিলেটেড মই অকণ ষ্টাডি কৰিম। তেজপুৰত মানে প্ৰত্যেক মানে ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ পৰা আদি কৰি যিমান মাৰ্কেটত কি চলিছে, কিমান ডিম আহে, কিমান একচুৱেলি মই এইটো শুনিছোঁ, অনলাইনত শুনো যে ইমান প্ৰডাকশ্যন হয়, ইমান হয়, যে ইমান প্ৰডিউচ হয়, ইমান দৰকাৰ হয়, সেইটো কথা শুনি থাকোঁ। একচুৱেলি মাৰ্কেট চিটুৱেশ্যনটো কি সেইটো কথা জানিম বুলি ভাবিছোঁ। চ' আহিলোঁ, আহি পেলাই থাকিলোঁ, থাকি পেলাই অলপ সৰু সুৰা ফাৰ্ম যিজত আছিলে দুই এখন ভিজিট কৰিলোঁ, মানুহৰ অকণ ইনফৰ্মেশ্যন কালেকশ্যন কৰিলোঁ, কণী ডেইলি অন্তৰৰ পৰা কিমান আহে সেইটো এটা হিচাপ কৰিলোঁ। তাৰপিছত ভেটেৰিনেৰী ডিপাৰ্টমেণ্টতো গৈ পেলাই সুধিলোঁ যে ইয়াৰ কিবা ছাবচিডি আছে নেকি, কিবা স্কীম আছে নেকি, চৰকাৰৰ ফালৰ পৰা কিবা স্কীম আছে নেকি। এইখিনি সময়ত স্কীম নাই, ইনফেক্ট এতিয়ালৈকেও বাৰু বেছি স্কীম অহা নাই। তো স্কীম কিবা আছে নেকি যাতে ফাইনেন্সটো হয়। তাৰপিছত আমি বেংকতো এপ্ৰ'চ কৰিছোঁ। বেংকত গৈ পেলাই সুধিলোঁ যে লোন দিব নেকি আপোনালোকে, যে মই এনেকুৱা এটা প্ৰজেক্ট লৈ আছোঁ, আপোনালোকে লোন দিব নেকি। বহুত বেংকেতো তেতিয়াতো আপফ্ৰণ্টে মানা কৰি দিয়ে। মই যেনেকৈ কৈছোঁ যে মানে খৰচা কিমান হ'ব, কিন্তু তাৰ আগতে মই এটা খৰচা এটা হিচাপ এটা আছিলে আৰু আইডিয়া এটাহে আছিলে। তাৰপিছত তেনেকৈ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টত গ'লোঁ, তেওঁলোকেও বৰ এটা আইডিয়া নাছিলে এইখিনি সময়। বেলেগ বেলেগ মানে মানুহে যোনে কাম কৰি আছে, কাৰোবাৰ পৰা আইডিয়া ল'লোঁ। তাৰপিছত সৰুকৈ এটা প্ৰজেক্ট বনালোঁ মই। কাৰোবাৰ এক্সপাৰ্ট কোনোবা এজন আছিলে, তেখেতক 15,000 টকা দিলোঁ। 15,000 টকা দি পেলাই এটা মানে প্ৰজেক্ট এটা বনালোঁ। আচ্ছা, এনেকুৱা মানুহ পায় মানে যেনে প্ৰজেক্টটো বনাই দিয়ে, মানে বিজনেছ প্লেন। প্ৰজেক্ট মানে কি বিজনেছ প্লেন নাছিলে সেইটো একচুৱেলি তেখেতৰ মানে চলে কেনেকৈ, মই এইটোতো জানো যে আণ্ডাৰ প্ৰডাকশ্যন হ'ব কাৰণে এইটো, কিন্তু তাৰ ষ্টেপবিলাক মই নাজানো ন।
যে কিমান দিনীয়া পোৱালি আনিব লাগিব, কিমান দানা খুৱাব লাগিব, কি কথা সেইবিলাক একো নাজানো। জানোহে কি এগ প্ৰডাকশ্যনৰ কাৰণে বাচ্চাবিলাক ডাঙৰ কৰিব লাগে, হেৰি কৰিব লাগে, কিন্তু তাৰ ষ্টেজ ৱাইজ কি খৰচা হয়, কি নহয়, কি কথা এইবিলাক একো নাজানো। মাটি কিমান লাগিব সেইবিলাক কোনো ধৰণৰ ইনফৰমেশ্যন নাছিলে। এইবিলাক লাহে 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 আমি কৰিলোঁ। সেইবিলাক প্ৰজেক্ট ডিটেইলছত আহিছে, প্ৰজেক্ট ডিটেইলছত অলপ আহি গ'ল। এনেকুৱা মানুহ ক'ত পালে আপুনি? মানে খবৰ কৰিলে ওলাই যায়, খবৰ কৰিলে ওলাই যায়। সেইটো প্ৰজেক্ট মই তেতিয়া ওলাল আৰু তো তেওঁ মানে এক ফাৰ্ম ৰিলেটেড বিজনেছ ভেটেনাৰী মানুহে আছিলে। ভেটেনাৰী আৰু অকল এটা প্ৰজেক্টৰ ওপৰত মই হেৰি কৰা নাছিলো তেতিয়া, আৰু এটা প্ৰজেক্ট ললো, 2-3টা প্ৰজেক্ট আমি ললো। তাৰপিছত সেই প্ৰজেক্টবিলাক মই পঢ়ি ষ্টাডি কৰিলো। ষ্টাডি কৰোঁতে কথাবিলাক ওলাই পৰিল যে ষ্টেপবিলাক কি হয়, তাৰ প্ৰ'জ এণ্ড কনছ কি হয়, কি ষ্টেপ ল'ব লাগিব, কিমান মাটি লাগিব, কিমান জোখমাখবিলাক চব বস্তু আহি গ'ল। তাৰ আগলৈকেতো মই এটা আইডিয়াহে আছিলে যে এইটো কৰিম বুলি। তো সেই বস্তুবিলাক কংক্ৰিট হৈ গ'ল। দুটা প্ৰজেক্ট মিলাই পেলাই এটা মই নিজে বনালো। দুজন মানুহৰ পৰা প্ৰজেক্ট ল'লে, দুটা বস্তু লৈ তাৰপিছত নিজে এটা বনালো। তাৰপিছত নিজে এটা বনালো, খৰচা কিমান হ'ব, কি কথা। চ' ইন দ্য মিন টাইম কি হ'ল, ছেকেণ্ড ৱেভৰ লকডাউন লাগি গ'ল। চ' সেইখিনি সময়ত আৰু বেছি সময় পাই গ'লো। লাকে ফেভাৰ কৰিলে বুলি। আপুনি ইয়ালৈ গুৱাহাটীলৈ গুচি আহিলে? মই তেজপুৰতে আছিলোঁ। বিহুৰ সময়ত ঘৰলৈ আহিছিলোঁ। তেনেকুৱাতে লকডাউন লাগিছে, তেনেকুৱাতে মই সময়টো পাই গ'লো, সুবিধাটো পাই গ'লো। চ' আমাৰ ৱৰ্ক ফ্ৰম হোমেই চলি আছে, আৰু চবতে লকডাউন যাবই নোৱাৰি। গতিকে ইয়াত মই আৰু অলপ সময় পাই গ'লো। সময় পাই পেলাই মই ধৰি লোৱা যিটো মই কৈছিলোঁ যে লেণ্ডৰ মাটিৰ ব্যৱস্থাটো মই ঠিক ঠাক কৰিলোঁ। কেপিটেলৰ কাৰণে মইতো তেতিয়াৰ পৰা ঘূৰিবলৈ আৰম্ভ কৰিলোঁ। বেংকত গৈছোঁ, মানা কৰিছে, ঠিক আছে কথা নাই, কিন্তু আৰু বেংক যিমান পাৰোঁ সিমানখিনি বুজি আছে। প্ৰত্যেকটো ব্ৰাঞ্চতে গৈছোঁ অলপ বেলেগ বেলেগ। চ' সেইটো কৰা হ'ল। তাৰপিছতে এই প্ৰজেক্টবিলাকৰ পৰা আমাৰ এটা আইডিয়া এটা আহিলে আৰু আহিলে। তাৰপিছত লাহে লাহে ফাইনেল প্ৰজেক্টলৈ গ'লোঁ। ফাইনেল প্ৰজেক্ট হৈ পেলাই তেতিয়া লাহে লাহে মোৰ কথাবিলাক মানে খোল খাই গৈছে আৰু তাৰ সেই তেতিয়াই মই ধৰি লওক ফাইনেন্সৰ কথাটো আহিলে। হাজবেণ্ড ৱাইফে গৈ পেলাই যি PF-CF পইচা আছিলে অলপ উলিয়ালো, কৰিলোঁ। অলপ ছেভিংছো আছিলে। চ' সেইবিলাক ভাঙি পেলাই ইনিচিয়েল খৰচা যি য'ত কৰিব লাগে সেইবিলাক কৰিলোঁ আৰু লাহে লাহে পইচা কালেকশ্যনবিলাক একচুৱেলি কি হয়, মই তোমাক যদি কৈছোঁ ন, ডেডিকেশ্যন যদি থাকে আৰু যদি ইচ্ছা থাকে, পইচাও যেনে তেনে কেনেকে এৰেঞ্জ কৰিলো ময়ো এতিয়া গম নাপাওঁ। ক'ৰবাৰ পৰা উপায় আহি যায় আৰু উপায় আহি যায়। কষ্ট বহুত হয়, বহুত কষ্ট হয়, কিন্তু কালেকশ্যন বিলাক হৈ পেলাই এটা মানে চাফিচিয়েণ্ট এমাউণ্ট যোগাৰ হ'ল। হোৱাৰ পিছত ফাইনেল হ'ল আৰু যে এনেকে ফাৰ্ষ্ট ৰিয়েকশ্যন কি আছিল আপোনালোকৰ? কিয় কৰিবলৈ ইমান ধুনীয়া চাকৰি আছে, চাকৰিটো এৰি পেলাই বিজনেছত আহিবলৈ আহিছে, কি কৰিবলৈ আহিছে নাজানো, যি কৰক তেনেকুৱা ধৰণৰ আহি যায়। আমাৰ বহুতৰ মানে আইডিয়া এটা থাকিলে আমি নিজৰ মনতে ৰাখো, এই ক'লে কি ভাবিব বা ক'লে কোনোবাই কপি কৰি ল'ব নেকি। মই তোমাক প্ৰথমতে কৈছো কমিউনিকেশ্যন লাগিবই, কথাটো ক'ব লাগিব। নিজৰ মনত কি আছে নিজৰ মনতেতো আগত বুজাব লাগিব মানুহক। আৰু যদি বুজি পায়, যদি বুজাব পৰা ভালকে, বেয়া কথাটো কৰা নাই ন, তো ডেফিনেটলি তোমাৰ লাভ হয়। ঠিক আছে। তো পটক কেপিটেল এৰেঞ্জ হৈ গ'ল, তোমাৰ ঠিক আছে, লেণ্ডৰ বস্তু হৈ গ'ল, ৰাইট। আৰু তাৰপিছত বেংকৰ লোনৰ কামটো হৈ গ'ল নে? তাৰপিছতহে এতিয়া বেংকৰ লোনৰ কথাটো আহিছে যে মাটি চাটি ঠিক হ'ল। তাৰপিছত মাটিবিলাক বেংকক দেখুৱাব লাগে। মাটিবিলাকো কি হয়, তোমাৰ গ্ৰেড চেঞ্জ কৰিব লাগে, তেতিয়াহে তোমাৰ বেংকে লোন দিয়ে। তেনেকুৱা ধৰণৰ কামবিলাক থাকে। চ' সেই মাটিবিলাকৰ গ্ৰেডবিলাক আমি চেঞ্জ কৰিলোঁ। মানে এগ্ৰিকালচাৰেল লেণ্ডৰ পৰা কমাৰ্চিয়েল বা ভাল বাৰী থাকিবলৈ, তেতিয়াহে তোমাক লোন প্ৰভাইড কৰে। প্ৰথমতে নাছিলে সেইবিলাক, গমেই পোৱা নাই কোনো। ত' সেইবিলাক আমি চেঞ্জ কৰিলোঁ। সেইখিনি সময় লাগিছে। তাৰপিছত সেই ইন টাইম সমানে বেংকৰ লগত যোগাযোগ চলি আছে। যে বেংকৰ লগত যেতিয়া যোগাযোগ চলিছে, এটা সময়ত ধৰি লওক আৰু সুবিধা হ'ল। আমাৰ এজন ভাল এজনো পালোঁ মই, তেখেতেও মোক সহায় কৰিলে। চ' আল্টিমেটলি লাকে মোক সেইখিনি সময়ত ভাল ফেভাৰ কৰিলে। এজন এমপ্লয়াৰ যোনে এজন জব কৰি আছে, তেওঁ যদি এণ্টাৰপ্ৰিনাৰশ্বিপ লাইনত আহিব খোজে, তো তাৰ আগতে কি স্কিলছ প্ৰিপেয়াৰ কৰি ল'ব লাগে, কি বস্তু নিজৰ ঠিক কৰি ল'ব লাগে? প্ৰিপেয়াৰ বুলি ক'লে বিজনেছৰ কাৰণে সাধাৰণতে এই 2-4টা কথা হয়। এটা হ'ল লেণ্ড, লেবাৰ, কেপিটেল, এইকেইটা বস্তুৰ প্ৰয়োজনীয় হয়। কিন্তু তাৰোপৰি চবচে ডাঙৰ কথাটো হ'ল আপোনাৰ আইডিয়া। কি আইডিয়া ওপৰত আপুনি কাম কৰিব, সেইটোৰ ওপৰত বহুত ডিপেণ্ড কৰে। কি আইডিয়া হ'ল মানে আইডিয়া কেন বি এনিথিং। আপোনাৰ প্ৰডাক্টৰ ওপৰত আইডিয়া লৈছে বা কিবা ছাৰ্ভিচৰ ওপৰত আপুনি এটা বিজনেছ প্লেন কৰিছে, সেই বস্তুটো প্ৰথম থাকিব লাগিব, 1 নম্বৰ কথা। চ' ছেকেণ্ড হ'ল কেপিটেলটো পিছত আহিব। মানুহে কেপিটেলৰ
ইয়াতে মানে আইডিয়া এটা যদি জেনাৰেট কৰিব আইডিয়া এটা কেনেকে পাম আইডিয়াটো পাব আপুনি এনেকে আপুনি নিজে মাৰ্কেট চাব আমাৰ ইয়াত বহুত গেপ থাকে কিছুমান বস্তুত গেপ থাকে সেই গেপবিলাক থাকে যেনেকে কিবা প্ৰডাকশ্যনৰ ক্ষেত্ৰত এগ্ৰ প্ৰডাকশ্যন আমাৰ মোৰ নিজৰ কথাটোকে কৈছো যে আমাৰ অসমত লাখ লাখ কণী বাহিৰৰ পৰা আহে ভাল কণী প্ৰডিউচ ইয়াত খুব কমকে হয় যদি সেইটো এটা বহুত ডাঙৰ গেপ নহয় জানো আমাৰ অসমৰ মানুহৰ কাৰণে ভাল নিউট্ৰিশ্যন বস্তু পাব পৰা নাই চ' সেইটো এটা ডাঙৰ গেপ চ' যদি আমি কণীটো ইয়াতে প্ৰডাকশ্যন কৰিব এই প্ৰডাকশ্যন যদি আমি ইয়াতে কৰোঁ আৰু ইয়াতে কৰি পেলাই আমি যদি মানুহক দিব পাৰোঁ তেতিয়াহ'লে বহুত ডাঙৰ সুবিধা হ'ব মানুহৰ কাৰণে নিউট্ৰিশ্যন ভেলু হিচাপে কাৰণ যিবিলাক চন্দ্ৰৰ পৰা আহে সেইবিলাক কণীৰ ভেলুটো লাহে লাহে যেতিয়া ট্ৰানজিটৰ সময়ত আহি থাকে তাৰ সেইটো ভেলুচন নাইকিয়া হয় কিমান দিন লাগে মানে অন্ধ্ৰপ্ৰদেশৰ পৰা ইয়ালে কণী এটা আহোঁতে কিমান টাইম লাগে কমচে কমটো 15-20 দিনৰ ওচৰা-ওচৰি টাইমটো লাগেই কিন্তু তাৰো এটা কথা হয় সেইটো টাইমটো হয় তাৰ ওপৰত কি হয় কণীটো আহিলেই নহ'ব নহয় আকৌ দোকানখনত গ'ল দোকানখনৰ পৰা আপোনাৰ কাষৰ দোকানলৈ গ'ল কাষৰ দোকানৰ পৰা আপুনি ঘৰলৈ কিনিলে আপুনি এক প্লেট কিনি লৈ গ'ল তেতিয়া লাষ্ট কণীটো খাব তেতিয়াহ'লে 30 আনি পেলাইতো 30টা কণীটো আপুনি একেদিনে খাই নিদিয়ে নহয় ত' সেইটো হওঁতে আপোনাৰ 30-35 দিন লাগি যায় ত' আল্টিমেটলি যিটো ভেলু থাকিব লাগিছিলে সেইটো নাইকিয়া হৈ যায় আৰু এটা এইটোত মাৰ্কেটত ডিমাণ্ড এটা থাকিব লাগিব কিমান থাকিব লাগিব যেনেকে আপোনালোকৰ এগছটো ফাষ্ট মুভিং কনজিউমাৰ গুডছত পৰে তো এইটো ডিমাণ্ড আছে আৰু চকু মুদি জানে যে এগ খাবই মানুহ গেপ এটা পালে তাতে ভৰাই দিলে বস্তুটো আপোনাৰ ষ্টাৰ্ট হৈ যাব পাৰে এটা বিজনেছ ষ্টাৰ্ট কৰিবলৈ এটা বিজনেছৰ ভিতৰত কি ডিফাৰেণ্ট পাৰ্টছ আছে যেনেকে আপুনি কৈ আছিলে লেণ্ড লাগিব লেবাৰ লাগিব আৰু তেনেকুৱা কি আৰু বিভিন্ন লেণ্ড লেবাৰ কেপিটেল লাগিব এইকেইটা মেইন হৈ যায় আমাৰ ক্ষেত্ৰতে মই ৰিলেট কৰি পেলাই ক'লে আপোনাক চাগৈ আপুনি ভালকে বুজি পাব তো আমাৰ ক্ষেত্ৰত কেপিটেল প্ৰথমতে আহিলে লেবাৰৰ কাৰণে সেইটো মই চেলাৰিড পাৰ্চনৰ কথা কোৱা নাই মই প্ৰথম কৈছো যে লেবাৰ মানে নিজে কেনেকে কৰিব কামটো মই আপোনাক যেনেকে কৈছো যে কামটো 100% মই নিজে কৰিব লাগিব কাৰো ওপৰত ভৰসা কৰি কাম নহয় ইনিচিয়েল কামবিলাক কোনো কাৰো ওপৰত ভৰসা কৰি কাম নহয় আপুনি নিজে ফিল্ডত নামক আমাৰ ক্ষেত্ৰত হৈছিলে যে আমি হাজবেণ্ড ৱাইফ আমি দুটা লেবাৰ হিচাপে কাম কৰিছো ফাৰ্ষ্ট তাৰপিছত আহিলে আপুনি কেপিটেলৰ কাৰণে আপুনি অলপতো লাগিবই নিজৰ পইচা পইচা বিজনেছত নিজৰ পইচা লাগিব কাৰণ লোকৰ পইচাৰ ওপৰত ভৰসা কৰি আপুনি মানে কেপিটেলটো কেনেকে মেনেজ হয় ফাইনেন্সটো মানে এটা বিজনেছ কৰিবলৈ যদি আপোনাৰ বিজনেছ কৰিব মন আছে তো আগৰ পৰাই অলপ লিকুইড কেছ আপোনাৰ হাতত থাকিব লাগিব লিকুইড কেছ মানে এনেকুৱা কেছ যিটো কেছ আপুনি ইমিডিয়েট হেৰি পেলাই এক্সচেঞ্জ কৰি পেলাই আপুনি পইচা থাকিব লাগিব হাৰ্ড কেছ থাকিব লাগিব পইচা থাকিব কিমান মান পইচা থাকিব লাগিব সেইটো কোনো ধৰণৰ কথা নাই তেনেকুৱা ধৰণৰ কোনো ধৰণৰ হেৰি নাই বিজনেছ যাৰ যিমান ডাঙৰ বিজনেছ হয় সেই হিচাপে লিকুইড কেছটো থাকিলে ভাল হয় কাৰণ আনফৰ্চুনেট বহুত কথা আহি যায় পটককৈ যদি পইচাৰ কাৰণে আপোনাৰ ইনিচিয়েল ফেজত দিগদাৰ হৈ যায় আমাৰ ক্ষেত্ৰতে মই কৈছোঁ আমাৰ হাতত ইমান বেছি পইচা নাছিলে কিন্তু আল্টিমেটলি যেতিয়া আমাৰ ডেডিকেশ্যন হ'ল লাহে লাহে কৰিলোঁ লাহে লাহে পইচাবিলাক আমি যোগাৰ কৰিলোঁ ক'ত কি আছিলে ছেভিং হেন তেন চব আছিলে মই যেতিয়া জব এৰিলোঁ মোৰ PF-ৰ পইচা আহিলে গ্ৰেজুৱেট চলাই হৈছিলে সেই গোটেই পইচাবিলাক গোটেই পইচা আপুনি জমা পইচা আপুনি লগাই দিছে জীৱনত যিমান পইচা কমাইছিলোঁ যিমান কৰিছিলোঁ ৱাইফৰ PF-ৰ পৰাও আজিকালি ওলাব পাৰে তো PF-ৰ পইচাও আমি উলিয়ালোঁ আচ্ছা চ' তেনেকৈ এটা হেভি এমাউণ্ট আমি গোটালোঁ চ' আল্টিমেটলি প্ৰথম ডেডিকেশ্যন যদি হৈ যায় পইচা অহাৰ বাদটো আপোনাৰ নিজে নিজে ওলাই আহিব আপুনি যিমানখিনি পইচা আছে সিমানখিনি পইচা দি ষ্টাৰ্ট হৈ গ'ল নে নাই হোৱা নাই আৰু এইটো ইনিচিয়েল ফেজত যেতিয়া আমি বিজনেছবিলাকৰ কাৰণে বহুতখিনি প্ৰজেক্ট বনাবলগীয়া হয় কিবা কৰিবলগীয়া হয় এই ইনিচিয়েল ঘূৰা পকা হেনটেনবিলাকৰ কামতে বহুত টকা প্ৰয়োজন হয় তাৰপিছত আপুনি ফাণ্ডিঙৰ কথা চিন্তা কৰক ফাণ্ডিংটো লাগিবই ফাণ্ডিংটো কিন্তু প্ৰিফাৰেবলি যদি নিজৰ এনাফ পইচা থাকে বা ঘৰৰ কাৰোবাৰ পইচা থাকে আমাৰ ক্ষেত্ৰত নাছিলে কাৰোবাৰ যদি মাকৰ পৰা বা দেউতাকৰ পৰা যদি ল'ব পাৰে সেইটো ভাল কথা হয় মানে পইচাটো কাম হৈ যায় আমাৰ ক্ষেত্ৰত নাছিলে চ' আমি বেংকৰ ওচৰলৈ এপ্লাই কৰিবলগীয়া হ'ল তো বেংকৰ পৰা লোন লোৱা হৈছে কিন্তু বেংকৰ পৰা লোন ল'লে এনেকুৱা নহয় যে আপুনি গৈছে আৰু বেংকে আপোনাক লোনটো দি দিব আপুনি আইডিয়াটো পিচ কৰিব লাগিব আইডিয়াটো পিচ কৰাৰ আগতে আমি মোৰ নিজৰ ক্ষেত্ৰত কৈছোঁ ৰিলেট কৰি পেলাই ভাল হয় কাৰণে মই আকৌ কৈ আছোঁ আমাৰ যেতিয়া আইডিয়াটো বনালোঁ বিজনেছ কৰিম বুলি ভাবিছোঁ যেতিয়া তাৰ খৰচাবিলাক আমি উলিয়ালোঁ লিখিলোঁ আপুনি বিশ্বাস নকৰিব ৱাইফ আমাৰ বেলেগ এটা ৰুমত থাকে মই এটা বেলেগ ৰুমত থাকি ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে আমি প্ৰেজেণ্টেশ্যন দিছোঁ আচ্ছা নিজকে নিজে প্ৰেজেণ্টেশ্যনৰ ৱাইফক সিফালে প্ৰেজেণ্টেশ্যন দিছোঁ তাত আমি ক্ৰছ কুৱেশ্যনিং কৰি চাইছোঁ যেতিয়া ক্ৰছ কুৱেশ্যনিং কৰিছোঁ তেতিয়া আমাৰ বহুতখিনি ভুল শুদ্ধ আমাৰ ওলাই পৰে
মানে আপুনি আৰু আপোনাৰ ৱাইফৰ মাজত আপোনালোকে ভিডিঅ' কনফাৰেন্সিং কৰিছে দুজনে বেলেগ বেলেগ ৰুমত বহি পেলাই চাইছো ওকে তাতে প্ৰজেক্টটো মানে বনাই পেলাই প্ৰথমতে এবাৰ প্ৰজেক্টটো বনাব লাগিব না খৰচা কিমান হ'ব কি হ'ব কিনো এটা বনাই লৈছো ত' আমি তেনেকে ইণ্ডিভিজুৱেলি আমি কথাটো পাতি লৈছো আপোনালোকৰ এতিয়া কিমান ইনভেষ্টমেণ্ট কৰা হৈ গ'ল ফাৰ্মত টোটেল ইনভেষ্টমেণ্ট আমাৰ 120 লাখ টকাৰ ওচৰত আছে ইনভেষ্টমেণ্ট 1.2 crores তাতে আপোনালোকৰ ছেভিংছ কিমান আৰু বেংকে কিমান লোন দিছে আপোনালোকক এইটো বেংকৰ বুলি ক'লে আপুনি আমাৰ 65 মান ওচৰা-ওচৰি আমাৰ বেংকৰ পৰা আহিছে বেংকৰ পৰা মানে হাফ হৈছে নিয়াৰ এবাউট 50% মানে বেংকে লৈছে 50% 60% ওচৰা-ওচৰি বেংকৰ পৰা আহিছে আৰু বাকিখিনি আমাৰ বাকিখিনি মানে আপোনালোকে নিজে নিজৰ ছেভিংছ লগাইছে ছেভিংছ বুলিয়ে ক'ব পাৰিব বা লাহে লাহে ইনভেষ্টমেণ্ট কৰি পেলাই কিবা কিবি কৰি পেলাই তো আপুনি জবত যোনবিলাক বস্তু শিকিছে এতিয়া কামত আহেনে জবত যিখিনি বস্তু শিকিছে সেইটো বস্তু কামত আহে কামত ডেফিনেটলি আহে কেনেকুৱা স্কিলছবিলাক কামত আহে কেনেকুৱা স্কিলছ বুলি ক'লে আপুনি ক'ব নোৱাৰে মানে কথাটো হয় এনেকুৱা ধৰণৰ যে আমাৰ যিখিনি কাম আছিলে আমাৰ অপাৰেশ্যনৰ কামো আছিলে চেলছ মাৰ্কেটিং গোটেইবিলাক চাবলগীয়া হৈছিলে আমি ডাইৰেক্ট কোম্পানীৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছিলোঁ ডিলাৰশ্বিপবিলাকৰ চ' সেইখিনি সময়ত বা তাৰ আগতেও যিমানবিলাক মই জব কৰিছোঁ কিবা এটাও জব কৰিছোঁ ত' মোৰ ফৰ্চুনেটলি মোৰ দুই এজন বছ মই ভাল পাইছিলোঁ তেওঁলোকে আমাক শিকাইছিলে যে কেনেকৈ চিন্তা কৰিব লাগে কেনেকৈ বস্তুটো এক্সিকিউট কৰিব লাগিব চ' তেওঁলোকে কৰিলে মানে শিকালে বুলিয়েই নহয় তেওঁলোকৰ পৰা আয়ত্ব কৰাৰ নিচিনা হ'ল মানে লৈ পেলাই বস্তুটো এটা বিজনেছ ছাকচেছফুল হ'বলৈ তিনিটা ভাগ কওকচোন বিজনেছৰ যোনকেইটা বহুত ইম্পৰ্টেণ্ট হয় মানে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট হ'ল আপোনাৰ অপাৰেশ্যন বহুত ষ্ট্ৰং হ'ব লাগিব অপাৰেশ্যন মানে কি হয় অপাৰেশ্যন মানে আপুনি মেনেজ কেনেকৈ কৰি আছে গোটেই ডিপাৰ্টমেণ্টবিলাক কেনেকৈ মেনেজ কৰি আছে আচ্ছা বা ডিপাৰ্টমেণ্টৰ খৰচাৰ পৰা আদি কৰি আপোনাৰ প্ৰডাকশ্যনৰ পৰা আদি কৰি চেলছলৈকে যি বস্তুখিনি এটা চেইন হয় প্ৰপাৰ চেইন হয় এই চেইনটোৰ মাজত থাকিব অপাৰেশ্যনটো তাৰ কাষে কাষে থাকিব বাকীবিলাক বস্তু অপাৰেশ্যনটো মানে কোৰ হয় বস্তু হয় তাৰ কাষে কাষে তাৰ কাষে কাষে আপোনাৰ চেলছ এটা পাৰ্ট হৈ যাব অপাৰেশ্যনটো যদি বেয়া হয় আপোনাৰ চেলছ কৰি লাভ নাই আপোনাৰ অপাৰেশ্যনটো যদি বেয়া হয় তেতিয়া আপোনাৰ প্ৰডাকশ্যন বেয়া হ'ব প্ৰডাকশ্যন যদি ভাল হয় বা অকল প্ৰডাকশ্যন যদি ভাল হয় তেতিয়াও ফাইদা নহ'ব আপোনাৰ চেলছ বেয়া হ'ব কিবা এটা নহ'ব আপোনাৰ HR বেয়া হ'ব আপোনাৰ ফাইনেন্স বেয়া হ'ব প্ৰথম আপুনি ক'লে অপাৰেশ্যনটো ইম্পৰ্টেণ্ট হয় এটা বিজনেছ ছেকেণ্ড আপোনাৰ থাকিব লাগিব আপোনাৰ ফাইনেন্সটো বহুত ইম্পৰ্টেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট ফাইনেন্সটো কাৰণে ইম্পৰ্টেণ্ট বুলি কওঁ মই চ' আপুনি চেলটো মানুহে চবেই কৰি দিব পাৰিব মই আপোনাক বস্তু এটা বেচিলোঁ আপুনি এইটো বস্তু লওক বহুত বস্তু ক্ৰেডিটত গুচি যায় আপুনি বস্তুটো কিনি ল'লে কিন্তু আল্টিমেটলি আপুনি ফাইনেন্স পইচাটো আপুনি নিদিলে কাগজে পত্ৰই মোৰ চেল দেখুৱাই দিলোঁ কিন্তু যেতিয়ালৈকে আপোনাৰ পৰা মই কেছটো বা চেকটো যেতিয়ালৈকে নানো যেতিয়ালৈকে মোৰ বেংকত ডিপজিট নহয় তেতিয়ালৈকে চেলটো একচুৱেলি কমপ্লিট নহয় সেইকাৰণে কয় কেছ ইজ দ্য কিং বুলি কয় কেছ আপোনাৰ কিমান ইনফ্ল' কিমান হৈছে সেইটোহে একচুৱেল হেৰি হয় মানে আপুনি ফাইনেন্স বুলি ক'লে মানে এইটো বুজাইছে কেছ ফ্ল'টো নট অনলি ফাইনেন্সটো এটা বহুত ডাঙৰ হেৰি হয় তাৰ ভিতৰত এটা হ'ল মেইন হ'ল কেছ ফ্ল'টো ফাইনেন্সিয়েল নলেজটো আপোনাৰ খুব থাকিব লাগিব যে আপোনাৰ কেছ কিমান আহিছে কিমান নাই অহা আপোনাৰ খৰচাটো কণ্ট্ৰলত আছে নে নাই সেই বস্তুটো আপুনি চাই চিন্তা কৰিব অ'কে চ' 2 নম্বৰ হৈ গ'ল আপোনাৰ ফাইনেন্স 3 নম্বৰটো কি হ'ল 3 নম্বৰ বাকী গোটেইবিলাকে সোমাই যায় একচুৱেলি চব কি আছে আৰু 3 নম্বৰটো আপোনাৰ HR মেনেজমেণ্টটো থাকিব চেলছ মাৰ্কেটিঙো থাকিব এইখিনি প্ৰমোশ্যন গোটেইখিনি বস্তু থাৰ্ডত থাকিব কিন্তু মেইন এই দুটা বস্তু লাগিব আপোনাৰ ফাৰ্মত কেইজন এমপ্লয়ী আছে এতিয়া 4জন মান আছে আমাৰ কেনেকে এমপ্লয়ীজবিলাক কেনেকে পালে যিকেইজন লেবাৰৰ কথা বোলে আমি মানে ষ্টাৰ্ট কৰিব হৈছে আৰু মানে বাৰ্ডবিলাক আনিম আৰু তাৰ আগতে আমাৰ যিবিলাক ডক্টৰবিলাক দিছে না তেওঁলোকৰ ৰেফাৰেঞ্চ ল'লোঁ ক'ৰবাত কাম কৰি থকা ল'ৰা পালোঁ আমি বহুত চাইছিলোঁ হাৰিয়ানা পাঞ্জাৱৰ মানুহ চাইছিলোঁ কিন্তু হাৰিয়ানা পাঞ্জাৱৰ মানুহ মানে থাকি আমি ভাবিলোঁ যে ইয়াৰ অসমৰ লোকেল হ'লে বেছি ভাল হয় তো অসমৰ আমাৰ লোকেল ল'ৰা আমি পালোঁ কেনেকে মেনেজ কেনেকে কৰে আপুনি মানে নিজৰ যোনবিলাক লেবাৰ হয় বা কেনেকে লেবাৰ মেনেজমেণ্টটো এটা মানে টাফ বহুত মেন পাৱাৰ মেনেজমেণ্ট বহুত টাফ কথা হয় তো সেইটোৱে মই যিবোলো মই আগতে শিকি আহিছোঁ কৰি আহিছোঁ যে মেন পাৱাৰ মেনেজমেণ্ট আৰু এটা বস্তু মই দেখিলোঁ যে মই হেৰিয়াত থাকোঁতে মানুহক মানে কামক সদায় মানুহক ফ্ৰীডম দিব লাগে আপোনাক যদি মই ফ্ৰীডম দিছোঁ আপুনি কাম ভালকৈ কৰিব কিন্তু ফ্ৰীডম দিয়াৰ মতলব এইটো নহয় যে আপুনি একাউণ্টেবল নহয় আপুনি একাউণ্টেবল হ'ব লাগিব কিন্তু ফ্ৰীডমটো এনেকৈ দিব লাগিব যে আপুনি কাম কৰক
কিবা ভুল হ'লে শুদ্ধ হ'লে মই আচলতে চেলছৰ যিজন এক্সিকিউটিভ আছে তেওঁকো আমি এটা কথাই কৈছোঁ প্ৰথমতে দাদা কি কৰিম একদম কমপ্লিটলি ফ্ৰেছাৰ ল'ৰা দেই চেলছৰ যিজন ল'ৰা আছিলে সেইজন কমপ্লিটলি ফ্ৰেছাৰ চ' মই এটা কথাই শিকাওঁ যে বোলে প্ৰথম ভুল হ'ব একো দিগদাৰ নাই সেই কনফিডেন্সটো দিছোঁ যে আপুনি ভুল হ'ব আজি ভুল হ'ব একো দিগদাৰ নাই কাইলৈতো শুদ্ধ হ'ব এতিয়া এজন এণ্টাৰপ্ৰেনাৰ বনিবলৈ যদি আপুনি ভাবে 3টা সবতকে ইম্পৰ্টেণ্ট স্কিল লাগিব ৰাইট এই 3টা তেনেকুৱা স্কিল কওক যোনকেইটা মানে আমি ডেভেলপ কৰিব লাগে ইফ ইউ ৱান্ট টু বিকাম এ গুড এণ্টাৰপ্ৰেনাৰ স্কিলৰ থাকিও সবতকে ডাঙৰ কথাটো হ'ল যে তোমাৰ ডেডিকেশ্যনটো বহুত দৰকাৰী ডেডিকেশ্যনটো বহুত দৰকাৰী তুমি মানে এই আৰু এটা বস্তুৰ কথা মই কৈ দিওঁ এইখিনিতে যে চাকৰিত মোৰ মানে বহুত কষ্ট হৈছে সেইকাৰণে নকৰোঁ মই নিজৰ বিজনেছ এটা কৰোঁ সেই কনচেপ্টটো থাকিব নালাগে যদি চাকৰিত তুমি বেয়া মানে প্ৰাইভেট জবত যদি তুমি বেয়া তুমি নিজৰ কামতো বেয়া কথাটো সেইটো ঠিক আছে আপুনি স্কিলছত এটা ক'লে ডেডিকেশ্যন লাগিব ডেডিকেশ্যন ইজ নাম্বাৰ 1 ডেডিকেশ্যন হ'লেহে আমি ভালকে কৰিব পাৰে আৰু এটা কওক ইউ শুড বি ভেৰি গুড ইন কমিউনিকেশ্যন স্কিলছ বহুত ভাল লাগিব বহুত ভাল হ'ব লাগিব তুমি যদি তোমাৰ আইডিয়াছ কি তোমাৰ কথা কি সেইটো যদি তুমি এক্সপ্ৰেছ কৰিব নোৱাৰা বা বুজাব নোৱাৰা সন্মুখৰ মানুহটোক বুজাব নোৱাৰা বা নিজৰ এমপ্লয়ীক তুমি বুজাব নোৱাৰা বা বেংকক তুমি বুজাব নোৱাৰা তেতিয়াহ'লে সব জেগাতে লাগিব বেংক লোন লোৱাৰ পৰা এমপ্লয়ীৰ লগত কথা পতাৰ পৰা চেলছ কৰা সবতে কমিউনিকেশ্যন লাগিব কমিউনিকেশ্যন তুমি কথা কেনেকৈ পাতিছা আৰু তোমাৰ ব্যৱহাৰটোৱেই মেইন একচুৱেলি ব্যৱহাৰটো সবতকৈ বেছি মেইন হৈ যায় কেনেকৈ কাৰ লগত ব্যৱহাৰ কি কৰিছা তোমাৰ এৰগেঞ্চ থাকিলে তোমাৰ দিগদাৰ হৈ যাব তুমি ডাউন টু আৰ্থ থাকা তোমাৰ কাম হ'ব আৰু সবচে ডাঙৰ কথা সেইটোৱে ডাউন টু আৰ্থ থাকা আৰু চবৰ লগতে ভাল হৈ থাকে আৰু এনেকুৱা নহয় যে ওপৰৰ মানুহটোৰ লগত ভাল হৈ থাকিম তেনেকুৱা কথা নহয় টপটো বেটাৰ তুমি সৰু মানুহ এটাকো যদি ভালকে কথা পতা ডাঙৰ মানুহ এটাকো ভালকে কথা পতা বাচ্ছা এটাকৰ লগতো ভালকে কথা পতা বুঢ়া মানুহ এজনৰ লগতো তেনেকে ভালকে কথা পতা চ' চবকে মানে ৰেচপেক্টফুলি তুমি হেৰি কৰা কমিউনিকেশ্যনটো ভালকে বজাই ৰাখা তেতিয়াহ'লে হয়তো মানে বাধা নাহেগৈ আপুনি জব কৰি আছিলে দিল্লীত আছিলে মহিন্দ্ৰাৰ এক্সচেঞ্জত আছিলে এইটো আপোনাৰ জব লাইফ আছিলে এতিয়া আপুনি এজন এণ্টাৰপ্ৰেনাৰ হয় কি ডিফাৰেঞ্চ দেখা পাইছে মই যেতিয়া এণ্টাৰপ্ৰেনাৰ জাৰ্ণিত আহিম বুলি ভাবিছোঁ তেতিয়া মই এটা কথাই ভাবি লৈছোঁ এইটো মই এজ এ জব হিচাপে ভাবি ল'ম অ'কে আগতে যিটো মই কাম কৰি আছিলোঁ সেইটো বেলেগ এটা কোম্পানীৰ কাৰণে কাম কৰি আছিলোঁ আজি মই নিজৰ কোম্পানীৰ কাৰণে কাম কৰিছোঁ সেইটো মই এজ এ এমপ্লয়ী হিচাপে কাম কৰি দিছোঁ অ'কে সেই আগৰ কোম্পানীত যেনেকৈ ডেডিকেশ্যন দিছোঁ মই সেইটো কোম্পানীত মই তাত থাকি বেছিকৈ ডেডিকেশ্যন দিম অ'কে সেইটো মই প্ৰথমতে ভাবি লৈছোঁ অ'কে যে এজ এ এমপ্লয়ী হিচাপেহে কাম কৰিম এজ এ অ'নাৰ হিচাপে কাম নকৰোঁ অবভিয়াছলি অ'নাৰ মাইণ্ডছেটটো থাকিব কিন্তু এজ এ এমপ্লয়ী কাম কৰিব লাগিব যদি কোনোবাই মাতে মোক 10টা বজাতো মাতে মই 10টা বজাতো খাৰা হ'ম কোনোবাই যদি 12টা বজাতো মাতে মই 12টা বজাতো খাৰা হৈ যাম চিধা হৈ যাম কোনো কামত মানে হেৰি নকৰোঁ যোনে মই যেনেকৈ আগতে বছে মাতিলে বা কিবা কৰিলে মিটিং আছে সেনেকুৱা তেনেকৈ তাত কোনো ধৰণৰ হেমাহি নকৰোঁ এজ এ এমপ্লয়ী হিচাপে কাম কৰিম অ'কে এতিয়া আপোনাৰ ৱৰ্কিং আৱাৰ্ছ কেনেকুৱা কিমান ঘণ্টা কাম কৰিব লাগে এজ এন এণ্টাৰপ্ৰেনাৰ এতিয়া ডিফাৰেঞ্চ সেইটো যে আগতে ধৰি লওক এটা সময়ৰ পিছত ৱৰ্কিং আৱাৰ খতম হৈ যায় এতিয়া কিন্তু ৱৰ্কিং আৱাৰ বুলি কোনো ধৰণৰ ফিক্স নাই এতিয়া মোৰ 4টা বজাতো ৰাতিপুৱা ষ্টাৰ্ট হৈ যায় আচ্ছা 4টা বজাত আমাৰ ফিডবিলাক দিয়ে তো মই চাবলৈ কোনোবা সময়তে গুচি যাওঁ অ'কে সদায় নাযাওঁ সপ্তাহত 2-3 মই চাবলৈ যাওঁ ফিড দিয়া সময়খিনি কেনেকৈ দিছে চাই আহোঁগৈ মই এটা কথাই ভাবোঁ যে এটা সময়ত কষ্ট কৰিবই লাগিব মানে ইনিচিয়েল হয় তুমি থ্ৰু আউট দ্য লাইফ যদি ইনিচিয়েল ফেজত তুমি কষ্ট কৰা পিছলৈ আৰাম কৰিবা আৰু যদি ইনিচিয়েল ফেজত আৰাম কৰা তেতিয়াহ'লে পিছলৈ কষ্ট কৰিব লাগিব চ' চইচ ইজ ইয়ৰ যে ডেকা অৱস্থাতে যদি কামটো কৰি কষ্ট কৰিব পৰা তেতিয়াহ'লে বহুত ভাল মানে জীৱনত কষ্টটো লিখা থাকে থাকিবই আৰু এটা বস্তু সেইদিনাখন স্কিলছৰ কথাত যেতিয়া তুমি কৈ আছিলা মই এটা কথা কৈ দিওঁ ইউ শুড বি গুড এট এ ডকুমেণ্টেশ্যন অ'কে ডকুমেণ্টেশ্যনত ভাল হ'ব লাগে ক'ত লাগে ডকুমেণ্টেশ্যন চব ক্ষেত্ৰত লাগে তোমাৰ ডকুমেণ্টেশ্যন যদি তুমি ভালকৈ ৰাখিছা বস্তুটো মানে বহুত সুবিধা হয় মানে কেনেকুৱা ধৰণৰ অকণমান এক্সাম্পল ডকুমেণ্টেশ্যন তোমাৰ যিকোনো চেলছ কিবা হৈছে কিবা হোৱা নাই কিবা নহয় চ' বস্তুবিলাক তুমি এনে প্ৰজেক্ট যিটো বনাইছো ন সেই প্ৰজেক্টবিলাক আমি প্ৰথমতে লিখিব লাগিব লিখি মোৰ যেতিয়া সপোন আছিলে হেৰি কৰা সেইটো সপোনটো মই ডকুমেণ্ট কৰা আছে
কেতিয়াবা মই উলিয়াও দেখুৱাম থাকে যে এইটো প্লেন আছে সেই প্লেনবিলাক মই লিখিছো কিন্তু এনেকুৱা নহয় লিখা নাই ডায়েৰী আছে ডায়েৰীত মই লিখিছো যে এইটো প্লেন আছে 10টা প্লেন দিছে যে এগ প্ৰডাকশ্যনত যে আহিছো আজি প্ৰথম অকল এগ প্ৰডাকশ্যনত যে মই কালি ৰাতিপুৱা মনত পৰিলে এগ প্ৰডাকশ্যনলৈ তেনেকুৱা কথা নাই এন নাম্বাৰছ অফ মানে বিজনেছ প্লেন মই লিখিছো তাৰ প্ৰ'জ এণ্ড কনছ লিখিছো সেইবিলাক চাই পেলাই তাৰপিছতে এগ প্ৰডাকশ্যনত লৈ আহিছো আৰু ডেটা এনালাইচিছ বোলা বস্তু যিটো সেইটো অকণ জানিলে ভাল হয় ডেটা এনালাইচিছ জানিলে খুব ভাল হয় ডেটা এনালাইচিছ কেনেকে মানে আপোনাৰ ফাৰ্মৰ লগত কওকচোন অকণমান ফাৰ্মৰ লগত বুলি কথা ডেটা এনালাইচিছ কৰি এনেকুৱা ধৰণৰ কথা আপুনি ডেটা চাই পেলাই আপুনি ক'ব পাৰিব যে এইখিনি কি গণ্ডগোল যায় সেইটো কেনেকে শিকিব পাৰোঁ এনালাইচিছ তুমি যেতিয়া ডাটাবিলাক যেতিয়া এণ্ট্ৰি কৰি গৈ থাকিব যে এইটো ইমানখিনি মেডিচিন দিছে ইমানখিনি ফ্ৰুইট দিছে ইমানখিনি কিবা দিছে ইমানখিনি গৰম আছে ইমানখিনি ঠাণ্ডা আছে ঠিক তেনেদৰে সেই বস্তুটো যেতিয়া বনি গৈ থাকিব তেতিয়া ফ্লাকচুৱেশ্যনবিলাক তোমাৰ নিজে নিজে ওলাই গৈ থাকিব ক'ত গণ্ডগোল হৈছে এই কথা বস্তুবিলাক গম পাই যায় ডেটা এনালাইচিছটো বহুত দৰকাৰী তেনেকুৱা মানুহো মই দেখিছিলোঁ হেৰিয়াত চাকৰি জব বতৰত তেতিয়া কৈছিলে মানে এই বস্তুটো যে এখন বেলেঞ্চ শ্বীট চাই পেলাই কোম্পানীটোৰ ষ্টেটাছ কি আছে মানুহে গম পাই যায় ক'ত গণ্ডগোল হৈছে মানে সেইটো বহুত হাই লেভেলৰ কথা আৰু সেইবিলাকতো আমি ঢুকিয়ে নাপাওঁ এতিয়া কিন্তু আল্টিমেটলি সেই এনালাইচিছ কৰিব জানিব লাগে ডেটা এনালাইচিছটো বহুত জানিব লাগে আপুনি যেতিয়া তাৰপিছত বনালে বনোৱাৰ সময়ত কিমান টাইম লাগে আপুনি ফাৰ্ম হেৰিটো বনোৱাৰ মই 2023 মই মানে হেৰি মে মানত এপ্ৰিল মেত মই ৰিজাইন কৰিছোঁ তাৰপিছত জুনৰ পৰা আৰম্ভ কৰি জানুৱাৰী ফেব্ৰুৱাৰী মানলৈকে কৰিছিলোঁ মানে 6-7 মাহ 8 মাহ মানৰ ওচৰত কনষ্ট্ৰাকশ্যন কৰোঁতে টাইম লাগিলে হেৰিখনত তো সেইবিলাকৰ ক'ৰ পৰা মানে পালা আইডিয়া মানে ক'ৰ পৰা তাৰপিছত এইখিনি যে মই হেৰি হ'ল ছেকেণ্ড লকডাউন শেষ হ'ল মই এইখিনি প্লেন চেন কৰিলোঁ এইখিনি কৰিম আৰু তাৰপিছত মই আকৌ বেক টু দিল্লী গ'লোঁ আৰু ইন দ্য মেইন টাইম প্ৰজেক্টৰ কাম চলি আছে তো সেইখিনি সময়তে মই হেৰি হাৰিয়ানা কৰ্ণালৰ জেগা আছে কৰ্ণাল নামৰ জেগা আছে কৰ্ণাল আছে আপোনাৰ পঞ্চকুলা জেগা আছে এইবিলাকত মানে ফাৰ্ম বহুত আছে চিনাকি কাৰোবাৰ ওলাল আৰু ফাৰ্মবিলাক মই ভিজিট কৰিলোঁ ফাৰ্মবিলাক যেতিয়া ভিজিট কৰিলোঁ তেতিয়া মই একচুৱেল পিকচাৰটো মই দেখা পালোঁ ফাৰ্মখন কেনেকুৱা হয় একজেক্টলি হয় আৰু তাৰ যিবিলাক অনাৰবিলাকৰ লগত কথা পাতিলোঁ তেতিয়া তাৰ পৰা মোৰ আইডিয়াবিলাক কমপ্লিট আহি গ'ল তাৰপিছত যিবিলাক ভেণ্ডৰ আছিলে 3-4টা ভেণ্ডৰৰ লগত মানে যিবিলাক আমাৰ এই কনষ্ট্ৰাকশ্যনৰ কাম চাম বিলাক কৰে সেই ভেণ্ডৰবিলাক লগ ধৰিলোঁ বহুত কথা থাকে মানে কি কথা পাতোঁতেহে ওলাই গৈ ক'ত ভুল থাকিব ক'ত শুদ্ধ থাকিব এনেকুৱাও আমাৰ অসমতো কেইবাবাৰো ফাৰ্ম চাম হৈছে য'ত ভেণ্ডৰবিলাকে ৰং গাইডেঞ্চ দি পেলাই বস্তুখন ডুবাই পেলাইছে আচ্ছা মানে কেনেকে এইটো এই যিটো প্ৰজেক্ট মানে বহুত টেকনিকেল প্ৰজেক্ট হয় আচ্ছা অকমান ভুল হ'লে না বহুত বস্তুটো মানে কেইচবিলাক বনোৱাত খেলি মেলি হৈ পেলাই গণ্ডগোল হৈ যায় চ' সেইটো বস্তু বহুত ইম্পৰ্টেণ্ট হ'ব লাগে মানে এইটোত মানে এনেকুৱা নহয় যে খালি ঘৰ এটা বনাই দিছে এইটো মোৰ যেতিয়া আছে সেই ভেণ্ডৰবিলাকক লগ ধৰি যেতিয়া কথাবিলাক গম পালোঁ তাৰপিছতে লাহে লাহে ক্লিয়াৰ হৈছে আৰু যিকেইটা আমাৰ মানুহ আহিছিলে বাহিৰৰ পৰা মানুহ আহিছে আমাৰ ঘৰতে থাকি লৈছে থাকিবলৈ দিছোঁ সিহঁতক ৰন্ধা বঢ়া সিহঁতে নিজেই কৰে আৰু ৰন্ধা বঢ়া কৰি নিজেই কমচে কম 6-8 মাহ ক'ৰ পৰা আহিলে ৱৰ্কাৰ্ছবিলাক যিটো মেইন আছিলে এইটো আছিলে হেৰিয়াৰ মহাৰাষ্ট্ৰৰ পৰা আহিছিলে আৰু ভেণ্ডৰটো হ'ল তোমাৰ হেৰিয়াত আছিলে হাৰিয়ানা আছিলে পঞ্চকুলাৰ ঠাইতো সিহঁতৰে পাৰ্ট এটা মহাৰাষ্ট্ৰত থাকে যিটো কনষ্ট্ৰাকশ্যনখিনি চাই সি আহিলে আকৌ তাৰ লগত লেবাৰ ৱেষ্ট বেংগলৰ লেবাৰ আছিলে তো ইয়াত থাকি পেলাই ইয়াতে থাকি লৈ পেলাই ইউ পিৰ পৰা আহিছে বিহাৰৰ পৰাও আছে 2 এজন তেনেকে থাকি কিমান মাহ থাকিলে ইয়াতে 8 মাহ মান থাকিলে বহুত ল'ৰা এটা সময়ততো মোৰ ঘৰত আমাৰ তাত 12-14জন মানুহ কাম কৰি আছে এটা টাইমত মানে তাৰ কথাবিলাক হয় কেজ লিভাৰবিলাক বেলেগ হয় কনষ্ট্ৰাকশ্যন লিভাৰবিলাক বেলেগ হয় চব বেলেগ লিভাৰ হয় ত' সেইখিনি সময়ত এটা সময়ত 12-15জন মানুহ ঘৰত থাকি পেলাই কাম কৰি আছে থাকিবলৈ দিছোঁ সুবিধা কৰি দিছোঁ আৰু মই তো আপোনাৰ মানে ষ্ট্ৰাকচাৰটো বনি গ'ল তাৰপিছত নেক্সট ষ্টেপ কি হ'ল ষ্ট্ৰাকচাৰ বনোৱাৰ পিছতো আৰু বস্তুটো শেষেই গ'ল আৰু মেইন কনষ্ট্ৰাকশ্যন হৈ গ'ল তাৰপিছত বাউণ্ডাৰী আমি ঠিক ঠাক কৰিলোঁ আপুনি পোৱালিবিলাক আনিব লাগিব ন পোৱালিবিলাকতো অৰ্ডাৰ দিব লাগিব সেইটো ক'ৰ পৰা দিলে অৰ্ডাৰ পোৱালি ইয়াতে পাই যায় আজিকালি অসমতে পাই যায়
তো কি বেলেগ বেলেগ ব্ৰিড থাকে এইটো এইখিনি আৰু এটা বস্তু থাকিলে মানে ডিছকাশ্যনৰ পিছতহে ওলাইছে বহুত কেইটা ব্ৰিড থাকে তো ব্ৰিড চিলেকশ্যনটো এটা ডাঙৰ কথা কোনটো ব্ৰিড ৰাখিম কিছুমানে আমাৰ অসমতো কেইবাজনো মানে আগতে বন্ধ হৈ যোৱাৰ বেছি ৰিজন হ'ল ব্ৰিড চিলেকশ্যনটো গণ্ডগোল হৈ যায় মৰ্টেলিটি থাকে কিছুমানৰ তো আমি কি ব্ৰিডৰ পৰা আনিলে মৰ্টেলিটি থাকিব নাথাকে কোনটো বস্তু ভাল হয় কি নহয় সেই বস্তুবিলাকো ৰিচাৰ্চ কৰিব লাগিব কমপ্লিট মানে ৰিচাৰ্চ এইটো ৰিচাৰ্চ কেনেকৈ ভেটেৰিনেৰী হস্পিটেলটো পৰা যোন ফাৰ্মবিলাক ইউজ কৰিছে তাৰ পৰা গম পাব 10টা মানুহৰ লগত কথা পাতিলে এটা টাইম পেয়াৰ এৰিয়াটো আহিছে বেলেগ বেলেগ ফিল্ডৰ বেলেগ বেলেগ মানুহৰ 10টা ফিল্ড মানুহৰ লগত কথা পাতক আপুনি আপোনাৰ আইডিয়া এটা আহি যাব যে একচুৱেলি কোনটো কি কৈছে তাৰমানে মেজৰিটিয়ে আপোনাক ৰাইট ডিচিশ্যনটোৱে দিবগৈ কাৰোবাৰ সুবিধাৰ কাৰণে ক'ব পাৰে যে আপুনি এইটো ব্ৰিড কৰক কিন্তু মেক্সিমামে আপোনাক এতিয়া আপোনাৰ কিমান ষ্টাৰ্টিঙত এতিয়া কিমান আছে আপোনালোকৰ পোৱালি আমাৰ টোটেল 12,000 কেপাচিটি এতিয়া 6,000 কেপাচিটিত আমি কাম কৰি আছো 6,000 কেপাচিটি 6,000 আমি ভৰাম এতিয়া অৰ্ডাৰ দিয়ে আহিছে বাৰু আকৌ 6,000 মানে টোটেল 12,000 কেপাচিটি আমাৰ ফুল প্লেজত কাম হৈ যাব তো 6,000 কেপাচিটি মুৰ্গীয়ে কেইটা কিমান ডেইলি প্ৰডাকশ্যন কিমান আপোনাৰ 80% বুলি ক'ব পাৰে 95% 97% লৈকে গুচি যায় প্ৰডাকশ্যন 97% মানে প্ৰডাকশ্যন পাৰ ডে হৈ যায় হৈ যায় কিন্তু অনলাইন এভাৰেজ যদি চাই 92 93% আপোনাৰ থাকিবই মানে 93টাই কণী পাৰে নেকি মানে 100টাৰ ভিতৰত 93টাই কণী পাৰে মানে 6,000 যদি আপোনাৰ মুৰ্গী আছে ধৰি লওক আপোনাৰ 5,500 কণীটো ডেইলি আহিব ৰাইট আৰু কিন্তু সেইটো বস্তু তাতো এটা বস্তু হয় তাৰ আমাৰ যেতিয়া চিক্স আনিছো ডে 1 চিক্স আনিছো তাৰ মানে ব্ৰুডিং বুলি কয় এইটো সৰু পোৱালিবিলাক মানে ব্ৰুডিং বুলি কয় ব্ৰুডিংটোৰ কিছুমান প্ৰচেছ থাকে কিছুমানে কেজ ব্ৰুডিং আমিতো কেজ ব্ৰুডিং আমাৰ এটা কষ্ট আৰু বেছি কিন্তু তাত কি হয় বস্তুবিলাক ভালকে হয় এটা কিছুমানে ব্ৰইলাৰৰ নিচিনাকে এনেকে পালি থৈ দিয়ে সেইটো এটা বেলেগ হয় আৰু আমাৰটো বেলেগ হয় আমাৰনো অকল কেছখিনিৰ কাৰণে আমাৰ লাখ লাখ টকা খৰচা হৈছে ইনিচিয়েল ইনভেষ্টমেণ্টটো বেছি হৈছে কিন্তু পিছলৈ গৈ পেলাই বেনিফিটটো পিছলৈ পাই যাম যদি সেই বস্তুটো ব্ৰুডিংটো ভালকে প্ৰপাৰলি হৈছে খানা ভালকে দিয়া হৈছে তেতিয়াহ'লে আপোনাৰ প্ৰডাকশ্যনটো ভালকে হয় মই যিটো 95-92% বুলি ক'লো যে তেতিয়াহে পচিবল হয় যদি আপোনাৰ সেই ব্ৰুডিংটো ভালকে হৈছে কোৱালিটিটো ভালকে পালিছে এতিয়া মান্থলি কিমান খৰচা হয় আপোনাৰ এই 6,000 বাৰ্ডছৰ কেপাচিটি এইবিলাক চব বস্তু ইনক্লুডিং মেন পাৱাৰ চব মিলাই মেলি 8 লাখ মানৰ খৰচ 7-8 লাখ টকাৰ খৰচ আমাৰ মাহেকত হৈছে 7 to 8 লাখ rupees per month হৈ আছে right this is a variable cost so আপোনালোকৰ এতিয়া তাতকে ওপৰত বাকীখিনি প্ৰফিট আৰু হৈ গৈছে ৰাইট আৰু তাৰ পৰা এইটো 6,000ৰ কাৰণে গৈছো দেই 6,000 বাৰ্ডছ যদি ডাবল হয় তেতিয়া ডাবল হৈ যাব ৰাইট আৰু এতিয়া ফিড বিলাক ক'ৰ পৰা লৈ আছে ফিড এতিয়া মই গুৱাহাটীৰ পৰা আনি আছো ব্ৰেণ্ডেড কোম্পানী লৈ আছো এইটো এটা ডাঙৰ কথা ভাল কোম্পানী ভাল ফিড খুৱাব লাগে আৰু প্ৰডাকশ্যন তেনেকে ভালকে কি কোম্পানীৰ আমি এটা গডৰেজ কোম্পানী লৈ আছো গডৰেজ হয় আচ্ছা এইটো বস্তু শুনি ভাল লাগিলে যে গডৰেজ কোম্পানীয়ে আমিতো লক বুলি ভাবো লক আৰু গুড নাইট গডৰেজৰ বা আপোনাৰ হেৰিটোৱে গডৰেজৰ আলমিৰা এগ্ৰভেট বুলি আছে গডৰেজৰ মানে এগ্ৰিকালচাৰ ছেক্টৰত বহুত নাম থকা হয় কোম্পানী হয় সিহঁতৰ অকল ব্ৰইলাৰৰ ফিডেই নহয় বা গাহৰি ফিডৰ পৰা আদি কৰি আছে গৰু দানা আছে মাছৰ ফিড আছে সব ক্ষেত্ৰতে আছে বা ফাৰ্টিলাইজাৰ ক্ষেত্ৰতো সিহঁতৰ আছে এইটো এটা ডাঙৰ বিজনেছ ন এইটো বহুত ডাঙৰ বিজনেছ এখন মানে এখন মাৰ্কেট হিউজ মাৰ্কেট হয় মানুহে এই গেপটো গম নাপায় আচলতে আপুনি গেপৰ কথা কৈছে ইয়াতে মানে বিজনেছ ষ্টাৰ্ট কৰিব পৰা যায় আমাৰ অসমতে ধৰি লওক মই কথা এটা কৈছো আমি এগ প্ৰডাকশ্যনৰ কথা কৈছো এগ প্ৰডাকশ্যনৰ লগে লগে আনুষংগিক বিজনেছবিলাক কি হয় যেনেকে ট্ৰেখনৰ প্ৰডাকশ্যন সম্ভৱ আমাৰ অসমত এজেগাতহে হয় আচ্ছা তো ট্ৰেখন কোনোবাই যদি বনাব খোজে বনাব পাৰে কোনোবাই যদি কাৰ্টুন বাৰু পায় কাৰ্টুনৰ কাৰণে চিন্তা নাই কাৰ্টুন বাৰু বনাই যায় বহুত ট্ৰেখন আছে কিন্তু ট্ৰেখন নাই ঠিক যেনেদৰে ফিডৰ মিল আছে ফিড মিল আছে কিন্তু কষ্টবিলাক বেছি কষ্টটো যদি এফিচিয়েণ্ট ৰাখিব পাৰে তেতিয়াহ'লে বস্তুটো ভাল হৈ যাব তো এটা এজন এণ্টাৰপ্ৰেনাৰে আপুনি যেনেকৈ ইয়াতে এগ ফাৰ্ম এখন ষ্টাৰ্ট কৰিলে তো আপোনাৰ লগত যথেষ্টখিনি এমপ্লয়মেণ্ট আৰু জেনেৰেট হ'ব পাৰে বহুত ডাঙৰ কোনোবাই ট্ৰে যদি বনালে কোনোবাই ফিড বনালে হেৰি কৰিলে তো অভাৰঅল গোটেই ছ'চাইটিখন ইক'চিষ্টেম বনি যায় তোমাৰ কোনোবাই হ'লচেল এখন যদি খুলিলে কিবা এটা খুলিলে সেইটো এটা সুবিধা হ'ব হেৰিবিলাক হ'ল বা ফিডৰ কাৰণে কোনোবাই ফিড মিল যদি বহাব খোজে কোনোবাই যদি ট্ৰে এখন বনাব পাৰে কোনোবাই যদি কাৰ্টুন যদি সস্তাত দিব পাৰে মানুহে আমাৰ কি হয়
কথাবিলাক আমাৰ দিগদাৰবিলাক এইখিনিতে হয় মানুহে কাষ্টমাৰটো আহিলেই ভাবিলে যে ইয়াক প্ৰথমবাৰতে শেষ কৰি দিওঁ কিন্তু সেই বস্তুটো চিন্তা নকৰে যে থ্ৰু আউট দ্য টাইম এই কাষ্টমাৰটো আপোনাক প্ৰাইচ দিব পাৰে চ' প্ৰাইচ কম্পিটিটিভটো বহুত দৰকাৰ কাৰণ আমাৰ নিচিনা বিজনেছ আমাৰ যিটো বিজনেছত অলপ বস্তুতে ভেৰি কৰিব আমাৰ কোৱান্টিটি বেছি লাগে চ' সেই বস্তুটো কোৱান্টিটিত বেছিকৈ লাগিব যেতিয়া মানুহে যদি এইটো কথা বুজি পায় আৰু প্ৰাইচটো যদি ভালকৈ ৰাখিব পাৰে তো এইবিলাক বস্তু আনুষংগিক বিজনেছ বহুত চলিব পাৰে মাধুৰ্য দা নৱপ্ৰভাত ইণ্ডাষ্ট্ৰিজৰ ফিউচাৰ প্লেনটো কি মই মানে টেকনলজিৰ বহুত ভাল ফ্ৰেণ্ড হয় মানে খুব ভাল পাওঁ ভাল টেকনলজি বস্তু যিকোনো ক্ষেত্ৰতে মই চেষ্টা কৰোঁ এতিয়া টেকনলজি ইনক্লুডিং কৰি পেলাই কিবা কাম এটা যিকোনো কামত ধৰি লওক টেকনলজি ইউটিলাইজ কৰি পেলাই যদি কিবা কৰিব পাৰোঁ সেই তেনেকুৱা লাইনত আমি যাবলৈ চেষ্টা কৰিম আগলৈ চেষ্টা কৰিম আৰু হয়তো FMCG চেক্টৰতে হওক বা কিবা চেক্টৰতে আমি আগবাঢ়ি যাম কিন্তু মই চেষ্টা কৰি আছোঁ যে টেকনলজিটো ইউজ কৰিব পাৰে কিন্তু আজিকালি টেকনলজি থেংক ইউ মাধুৰ্য দা থেংক ইউ জইন কৰাৰ কাৰণে আৰু আপোনাৰ ভেলুৱেবল লেচনছ আপুনি প্ৰভাইড কৰিলে মই বহুত বস্তু শিকিলোঁ আৰু ডেফিনেটলি যোনে ভিডিঅ' চাই তেওঁলোকে বহুত বস্তু শিকিব পাব থেংক ইউ আশা কৰোঁ আমাৰ এই কনভাৰ্চেশ্যনে কোনোবা নহয় কোনোবাক উপকৃত কৰে যাতে কোনোবাই আগবাঢ়ি আহিব পাৰে বিজনেছৰ কাৰণে বা কিবা কাৰণে